So now আমি ডিসকাস কৰিম আইগেন ভেক্টৰছ এণ্ড আইগেন ভেলুজ ঠিক আছে তো ইয়াতে কি হয় এটা আমাৰ ক্যাৰেক্টাৰিষ্টিক্স ইকুৱেশ্যন থাকে ঠিক আছে এই ইকুৱেশ্যনটোৰ ফৰ্মটো হ'ল এইটো যে এটা যদি মেট্ৰিক্স থাকে এ যদি আমাৰ এটা মেট্ৰিক্স থাকে তেনেহ'লে এই মেট্ৰিক্সটোৰ আমাৰ ক্যাৰেক্টাৰিষ্টিক ইকুৱেশ্যন কি হ'ব ডিটাৰমিনেণ্ট অন এ মাইনাছ লেমডা আই ইকুৱেল 0 ঠিক আছে ইয়াৰে এটো কি হ'ল যেটো আমাৰ গিভেন মেট্ৰিক্স ইকুৱেশ্যনত যেটো মেট্ৰিক্স দিয়া থাকিব হেতু হৈ গ'ল এ লেমডা হৈ গ'ল আমাৰ এটা স্কেলাৰ যিকোনো এটা স্কেলাৰ কোৱান্টিটি আৰু আই হৈ গ'ল আমাৰ আইডেন্টিটি মেট্ৰিক্স ঠিক আছে এতিয়া কথা হ'ল যে আইডেন্টিটি মেট্ৰিক্স কি তো আইডেন্টিটি মেট্ৰিক্স নাথিং বাট এ মেট্ৰিক্স কন্টেইনিং ওৱান অনলি ঠিক আছে তো এটা যদি আমাৰ 2x2 মেট্ৰিক্স হয় তেনেহ'লে ইয়াতে কি থাকিব 1 0 0 1 অনলি ডায়াগোনাল এলিমেণ্টবিলাক থাকিব ঠিক আছে তো সেইটো আমি চাওঁ যে এটো এতিয়া আমাৰ এটা মেট্ৰিক্স দেখিছোঁ এ ঠিক আছে এই মেট্ৰিক্সটোত আমাৰ কি আছে ই কিমান মেট্ৰিক্স 2x2 মেট্ৰিক্স ঠিক আছে ইয়াতে দুটা ৰো দুটা কলম ঠিক আছে তেনেহ'লে যদি এটা মেট্ৰিক্স যদি আমাৰ কুৱেশ্যনৰ মেট্ৰিক্সটো যদি 2x2 মেট্ৰিক্স থাকে তেনেহ'লে যেটো আমি আইডেন্টিটি মেট্ৰিক্স লম আই যেটো লম যে এই ফৰ্মুলাটোৰ নাম কি আছিল a মাইনাছ লেমডা আই এটো আমাৰ কুৱেশ্যনৰ আৰু আইটো হৈ গ'ল আইডেন্টিটি আৰু লেমডা হৈ গ'ল এটা স্কেলাৰ তো তেনেহ'লে যদি কুৱেশ্যনটোত আমাৰ 2x2 মেট্ৰিক্স দিয়া থাকে তেনেহ'লে আমি আইডেন্টিটি মেট্ৰিক্সটো কি লম 1 0 0 1 2x2 এটা আমি আইডেন্টিটি মেট্ৰিক্স লম ঠিক আছে নেক্সট যদি আমাৰ কুৱেশ্যনৰ মেট্ৰিক্সটো যেটো এই মেট্ৰিক্সটো যদি 3x3 থাকে তিনটা ৰো তিনটা কলম যদি থাকে তেনেহ'লে আমি কি কৰিম যেটো আমাৰ আইডেন্টিটি মেট্ৰিক্স হ'ব হেতু আমি কি হৰ লম 3x3 লম ঠিক আছে এই 3x3 টো হ'ব 1 0 0 0 1 0 0 0 1 ঠিক আছে তো ইয়াতে কি হয় অনলি আমাৰ ডায়াগোনাল এলিমেণ্টখিনি থাকে ঠিক আছে তো এটো হৈ গ'ল আমাৰ আইডেন্টিটি মেট্ৰিক্স তো নেক্সট আমি এটা কুৱেশ্যন চাওঁ ইয়াতে কি কৈছে ডিটাৰমাইন আইগেন ভেলুজ এণ্ড আইগেন ভেক্টৰছ অফ দ্য মেট্ৰিক্স এ এটো এটা আমাৰ 2x2 মেট্ৰিক্স ইয়াৰ ভ্যালু কিটা আছে 1 4 2 3 ঠিক আছে তো আমি ফাৰ্স্ট কি কৰো এটা ক্যাৰেক্টাৰিষ্টিক ইকুৱেশ্যন লওঁ ইকুৱেশ্যনটো আমি কি আছিল ডিটাৰমিনেন্ট অফ a মাইনাছ লেমডা i ইকুৱেল 0 য'ত লেমডাটো আছিল আমাৰ এটা স্কেলাৰ আৰু i টো আছিল আমাৰ আইডেন্টিটি মেট্ৰিক্স আৰু এটো হৈ গ'ল আমাৰ গিভেন মেট্ৰিক্স তো এটো হৈ গ'ল আমাৰ ক্যাৰেক্টাৰিষ্টিক ইকুৱেশ্যনৰ ফৰ্মটো ইয়াতে আমি কি কৰিম ভ্যালু বিলাক পুট কৰিম a এৰ ভ্যালু কি আছিল 1 4 2 and 3 ঠিক আছে ইয়াৰ পাছত আমি লেমডা হৈ গ'ল এটো কনস্ট্যান্ট হয় এটো এটা স্কেলাৰ হয় তাৰ পৰা আহি গ'ল আমাৰ আইডেন্টিটি মেট্ৰিক্স তো আইডেন্টিটি মেট্ৰিক্সৰ ভ্যালুটো কি হ'ব ইয়াতে এটো কি হয় আমাৰ 2x2 মেট্ৰিক্স তো ইয়াতে আমাৰ আইডেন্টিটি মেট্ৰিক্সটো আহিব 1 0 0 1 এটো i2 আমাৰ হ'ব 2x2 ঠিক আছে তো এতিয়া আমি প্ৰডাক্ট কৰিম কি হ'ব 1 4 2 3 আছিল তারপর এই ল্যামডাটো কি হ'ব এই ল্যামডাটো এই ম্যাট্ৰিক্সটোৰ লগত আমি মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে কি হ'ব ল্যামডা ইনটু 1 ল্যামডা ল্যামডা ইনটু 0 0 ল্যামডা ইনটু 0 0 ল্যামডা ইনটু 1 ল্যামডা ঠিক আছে তো এই দুটা পালো তো আমি এতিয়া কি কৰিম এটো ম্যাট্ৰিক্সৰ পৰা এই ম্যাট্ৰিক্সটো মাইনাস আছে দ্যাট মিন্স ইয়াৰ ফাৰ্স্ট এলিমেন্টৰ পৰা ইয়াৰ ফাৰ্স্ট এলিমেন্টটো মাইনাস হ'ব সেকেন্ডৰ পৰা সেকেন্ডটো থাৰ্ডটোৰ পৰা থাৰ্ডটো ফোৰ্থটোৰ পৰা ফোৰ্থটো মাইনাস হ'ব তো ইয়াতে কি আছে 1 আছে ইয়াৰ ফাৰ্স্ট আছে তো তেনেহ'লে ফাৰ্স্ট আমাৰ কি আহিব 1 মাইনাস ল্যামডা নেক্সট এনেকে 4 মাইনাস 0 2 মাইনাস 0 3 মাইনাস ল্যামডা হল তো এই ম্যাট্ৰিক্সটো আমি পালো এটা ডিটাৰমিনেন্ট পালো এই ডিটাৰমিনেন্টৰ আমি কি কৰিম প্ৰডাক্ট কৰিম তো ইয়াতে আমি ডিটাৰমিনেন্টৰ প্ৰডাক্ট কেনেকৈ ওলাম এই দুটা মাল্টিপ্লাই কৰো মাইনাস এই দুটা মাল্টিপ্লাই কৰো 1 মাইনাস ল্যামডা 3 মাইনাস ল্যামডা আমি কি কৰিলো মাল্টিপ্লাই কৰিলো কৰি মাইনাস অফ এই দুটা কৰিলো 8 হল ঠিক আছে তো এটো কৰিলো কৰি আমি কিমান পালোগে ফাইনালি এই ইকুৱেশ্যনটো পালো ঠিক আছে ল্যামডা স্কয়ার মাইনাস 5 ল্যামডা প্লাস 5 প্লাস ল্যামডা মাইনাস 5 ইকুৱেল 0 ইয়াৰ পৰা আমি এই ইকুৱেশ্যনটো পালো এটো আমাৰ কি হৈছে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো সলভ কৰিলে আমি কিমান পাই আছো ল্যামডাৰ ভ্যালুটো ল্যামডা মাইনাস 5 এন্ড ল্যামডা প্লাস 1 ইকুৱেল আমি 0 পাই আছো ঠিক আছে তো ইয়াৰ পৰা যদি সলভ কৰো তো ইয়াতে কি আছে ল্যামডা মাইনাস 5 ইকুৱেল 0 তো ল্যামডাৰ ইকুৱেল ভ্যালুটো 5 পালো ইয়াতে ল্যামডা প্লাস 1 0 তো ল্যামডা ইকুৱেল মাইনাস 1 পালো এই দুটাৰ পৰা আমি দুটা যেনেকৈ আমি ৰুট ওলাও কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সেইটো ইয়াতে ৰুট দুটা হৈ গ'ল এটা হ'ল +5 এটা হ'ল -1 এই যে আমি পালো +5 এণ্ড -1 ল্যামডাৰ দুটা ভ্যালু পালো এটোৱে হৈ গ'ল আমাৰ আইগেন ভ্যালু ঠিক আছে এতিয়া আমি আইগেন ভেক্টৰটো ওলাম ঠিক আছে তো এতিয়া আমি আইগেন ভ্যালু কিটা কি পালো ল্যামডা ইকুৱেল 5 এণ্ড ল্যামডা ইকুৱেল -1 ঠিক আছে তো এতিয়া আমি আইগেন ভেক্টৰখিনি ওলাম
ঠিক আছে তো ভেক্টৰ ওলাবৰ কাৰণে আমি কি কৰোঁ এটা প্ৰচিডিউৰ ফ'ল' কৰোঁ লেট ভি ইকুৱেল মেট্ৰিক্স অফ এক্স ৱাই এটা 2x1 এটা আমি মেট্ৰিক্স লৈছোঁ চাৰ্চ ডেট এ ভি ইকুৱেল লেমডা ভি এইটো এটা আমাৰ ফৰ্মুলা হিচাপে আমি মনত ৰাখিব লাগিব ঠিক আছে তো এটা মেট্ৰিক্স লৈছোঁ আমি ভি এক্স ৱাই আৰু এই যিটো ভি লৈছোঁ এইটোৱে হৈ গ'ল আমাৰ আইগেন ভেক্টৰ এটা আমি মেট্ৰিক্সত এক্স আৰু ৱাইৰ ভেলুটো যদি ডিটাৰমাইন কৰিব পাৰোঁ এইটোৱে হৈ গ'ল আমাৰ আইগেন ভেক্টৰ চাৰ্চ ডেট এ ভি ইকুৱেল লেমডা ভি ইয়াতে ভি মানে কি হৈ গ'ল এক্স ৱাই এ হৈ গ'ল আমাৰ গিভেন যিটো মেট্ৰিক্স কুৱেশ্যনত দিয়া থাকিব লেমডা হৈ গ'ল স্কেলাৰ তো ঠিক আছে তো এইটো ফৰ্মত আমি ভেলুবিলাক পুট কৰিম এইটো এ মেট্ৰিক্স 1 4 2 3 কুৱেশ্যনত দিয়া আছিলে ভিৰ ভেলুটো কি হৈ গ'ল এক্স ৱাই কিয়নো এ ভি তাৰপিছত লেমডা ভিৰ ভেলুটো হৈ গ'ল এক্স ৱাই তো এইটো আমি ইকুৱেশ্যনটো এতিয়া ছল্ভ কৰিম ঠিক আছে তো এইটো ইয়াৰ লগত এইটো মাল্টিপ্লাই কৰিম কি হ'ব ফাৰ্ষ্ট 1ৰ লগত এক্স মাল্টিপ্লাই হ'ব 1x নেক্সট প্লাছ 4ৰ লগত ৱাই হ'ব প্লাছ 4y নেক্সট 2ৰ লগত এক্স হ'লে 2x প্লাছ 3ৰ লগত ৱাই হ'লে থ্ৰাইছ ৱাই তো এইফালে তেনেকৈ লেমডাটো ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব কি হৈ যাব লেমডা এক্স এণ্ড লেমডা ৱাই তো ইয়াৰ পৰা আমি দুটা ইকুৱেশ্যন পাম এটা হৈ গ'ল এক্স এটা হৈ গ'ল প্লাছ 4y ইকুৱেল লেমডা এক্স মানে ইয়াৰ দুটা ফাৰ্ষ্ট ৰ'ৰ লগত ইয়াৰ ফাৰ্ষ্ট ৰ'টো হ'ব তো এইটো এটা ইকুৱেশ্যন পালোঁ নেক্সট কি হ'ব 2x প্লাছ থ্ৰাইছ ৱাই ইকুৱেল লেমডা ৱাই 2x প্লাছ থ্ৰাইছ ৱাই ইকুৱেল লেমডা ৱাই ঠিক আছে এই দুটা ইকুৱেশ্যন পালোঁ তো আমি এতিয়া কি কৰিব লাগে আমাৰ মেইন ভেক্টৰ দুটা কি এক্স ৱাই হ'ল আইগেন ভেক্টৰটো কি এক্স ৱাই তো আমি এই ইকুৱেশ্যন দুটাৰ পৰা এক্স ৱাইৰ ভেলুটো ওলাব লাগিব যিকোনো এটা ইকুৱেশ্যনৰ পৰা বাই পুটিং দ্য ভেলু অফ লেমডা তো আমি লেমডাৰ আইগেন ভেলু কি পাইছিলোঁ এটা পাইছিলোঁ তোমাৰ 5 এটা পাইছিলোঁ আমাৰ -1 ঠিক আছে তো এবাৰ আমি লেমডাৰ ভেলু 5 পুট কৰি এটা আইগেন ভেক্টৰ ওলাম আৰু এবাৰ -1 পুট কৰি এটা আইগেন ভেক্টৰ ওলাম ঠিক আছে তো ফাৰ্ষ্ট আমি লেমডাৰ ভেলু 5 পুট কৰোঁ তো লেমডাৰ ভেলু যেতিয়া 5 পুট কৰিলোঁ যিকোনো এটা ইকুৱেশ্যন 1ত কৰিলেও হ'ল 2ত কৰিলেও হ'ল এই ইকুৱেশ্যনটো লেমডাৰ ভেলুটো ইয়াতে পুট কৰি দিলোঁ ঠিক আছে তো ইয়াতে লেমডাৰ ভেলুটো যেতিয়া আমি পুট কৰি দিম তো কি হৈ যাব এক্স প্লাছ 4y প্লাছ লেমডাৰ প্লেচত 5 আহি গ'ল 5x হ'ল তাৰপৰা এই 5xটো এইফালে লৈ আহিলোঁ ইয়াতে এক্সৰ ভেলু কি থাকি গ'ল -4x প্লাছ 4y ইকুৱেল 0 ৱাইটো সিফালে লৈ গ'লোঁ আহি গ'ল আমাৰ -4x ইকুৱেল 4y -4 কেঞ্চেল গ'ল কি থাকি গ'ল xy x ইকুৱেল y তো এই ৱাইটো যদি এফালে লৈ আনো ইয়াতে কিমান ৰৈ যাব 1 ৰৈ যাব তো x বাই y ইকুৱেল কি হৈ গ'ল 1/1 ডেট মিনছ আমি xৰ ভেলু 1 পালোঁ yৰ ভেলু 1 পালোঁ চ' কি হ'ল ফৰ লেমডা ইকুৱেল 5 লেমডাৰ ভেলুটো যেতিয়া আমাৰ 5 হয় আইগেন ভেলু 5 হওঁতে আইগেন ভেক্টৰ হৈ গ'ল তোমাৰ v1 যেটো আমি আইগেন ভেক্টৰ 1 বুলি কৈছোঁ 1 and 1 কিয়নো আমাৰ ভেক্টৰটোত কি লাগে ভেক্টৰটো কি আছিলে xy তো xৰ ভেলু 1 পালোঁ yৰ ভেলু 1 পালোঁ ঠিক আছে তো কি হৈ যাব আমাৰ v1 হৈ গ'ল তোমাৰ 1 and 1 এতিয়া আমি কি কৰিম লেমডাৰ আমি আইগেন ভেলু কেইটা পাইছিলোঁ দুটা এটা পাইছিলোঁ 5 আৰু এটা পাইছিলোঁ -1 এবাৰ আমি কি কৰিম লেমডাৰ ভেলুটো -1 পুট কৰি পেলাই আমি আৰু এটা আইগেন ভেক্টৰ ওলাম ঠিক আছে তো এবাৰ আমি কি কৰিম লেমডাৰ ভেলুটো -1 পুট কৰিম ইকুৱেশ্যনটো আছিলে আমাৰ কোনটো x প্লাছ 4y ইকুৱেল আছিলে আমাৰ লেমডা x ঠিক আছে তো ইয়াতে আমি x প্লাছ 4y লেমডাৰ ভেলুটো এবাৰ আমি কিমান পুট কৰিছোঁ -1 তো -1 পুট কৰিলোঁ হৈ গ'ল এইটো এটা ইকুৱেশ্যন পালোঁ ইয়াতে এই এক্সটো এফালে লৈ আহিলোঁ প্লাছ এক্স হৈ গ'ল তো আমি কি পালোঁ 2x ইকুৱেল 4y ইকুৱেল 0 2x প্লাছ 4y ইকুৱেল 0 তো 2x এই 4yটো এফালে লৈ গ'লোঁ -4y হৈ গ'ল ঠিক আছে তো x বাই যদি y কৰি দিওঁ কিমান পাই গ'লোঁ -4/2 2ৰে 2 কেঞ্চেল কৰিলে কিমান হয় -2/1 ডেট মিনছ xৰ ভেলুটো হৈ গ'ল -2 yৰ ভেলুটো হৈ গ'ল 1 ঠিক আছে সেইকাৰণে আমি কি পালোঁ লেমডাৰ ভেলুটো যেতিয়া আমি -1 পুট কৰিলোঁ তেতিয়া আইগেন ভেক্টৰটো পালোঁ -2 and 1 x -2 y 1 ঠিক আছে তো সেইকাৰণে আমাৰ ফাইনেল আনচাৰটো হৈ গ'ল আইগেন ভেলু আমি দুটা পাইছিলোঁ ঠিক আছে এটা +5 এটা -1 আৰু আইগেন ভেক্টৰ এই লেমডাৰ ভেলু +5 হওঁতে পালোঁ 1 and 1 আৰু যেতিয়া লেমডাৰ ভেলু আমাৰ -1 হৈ গ'ল তেতিয়া পাই গ'লোঁ -2 1 এইটোৱে হৈ গ'ল আমাৰ আইগেন ভেলু এইখিনি হৈ গ'ল আমাৰ আইগেন ভেক্টৰ ঠিক আছে কেতিয়াবা এনেকুৱা হ'ব আইগেন ভেলু সাপোজ তুমি +2 and +2 দুটা সেম আছে তো তেতিয়া আমি আইগেন ভেক্টৰ এটাই পাম দুটা যদি সেম হয় ইয়াতে দুটা বেলেগ আছে +5 and -1 আছে দুটা বেলেগ আছে কাৰণে আমি দুটা আইগেন ভেক্টৰ পালোঁ কেতিয়াবা এনেকা হ'ব তুমি 2 পাই যাবা তো সেম ভেলু তো ইয়াৰ কাৰণে আমাৰ আইগেন ভেক্টৰ এটাই থাকিব আইগেন ভেলু এটাই হ'ব ঠিক আছে